ভাল হৈছে আমাৰতো আমি ভাবাতকৈ আমি বহুতখিনি ভাল দেখা পাইছোঁ আৰু আমি যিটো কৰিছিলোঁ বাৰম্বাৰ যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাসৰ ৰাজনীতি এই ৰাজনীতিক লৈ আমি আগুৱাইছোঁ আৰু আমি ইতিমধ্যে দেখিছোঁ যে চামগুৰিৰ ৰাইজে এইবাৰ বিপুল হাৰত ওলাই আহিছে চামগুৰিৰ ৰাইজে আমাক সমৰ্থন দিছে আমাৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি যি উন্নয়নৰ ইছ্যুলৈ আগবাঢ়িছিলোঁ সেই ইছ্যুক ৰাইজে ইতিমধ্যে সমৰ্থন প্ৰদান কৰিছে থাৰ্ড ৰাউণ্ডৰ অন্তত আপুনি প্ৰায় 634টা ভোটত পিছ পৰি আছে আপুনি কিমান আশাবাদী সেইটো খুব এইটো ইজিলি আপোনালোকে ইয়াত চাওক আমাতকৈ মোতকৈ ইয়াত অভিজ্ঞ কেইবাজনো আমাৰ সংবাদকৰ্মী আছে ইয়াত তেওঁলোকে কেইবাবাৰো চামগুৰি ইলেকশ্যন তেওঁলোকে কভাৰ কৰি আহিছে এই থাৰ্ড ৰাউণ্ডলৈকে আগতে আমি য'ত 10টা ভোট পাইছোঁ তাত এবাৰ 100টা ভোট পাইছোঁ আমাৰ ষ্ট্ৰং হ'লখিনি এতিয়ালৈকে খোলা নাই এতিয়ালৈকে গতিকে আমি খুব আশাবাদী খুব বিপুল ভোটত আমি জিকিম সংখ্যালঘু অঞ্চলত আপোনালোকক খুব ভাল হৈছে কাৱৈমাৰী পঞ্চায়তত মই মাত্ৰ গম পোৱা মতে কাৱৈমাৰী পঞ্চায়ত মই জেনেৰেলি মই যেতিয়া ৰাজনীতি কৰোঁ মই কেতিয়াও সংখ্যালঘু চাই মই ৰাজনীতি নকৰোঁ এইবোৰ ষ্ট্ৰেটেজি বেলেগ কথা কিন্তু কাৱৈমাৰীত আমি লিড পাইছোঁ 423টা ভোটৰ আমি লিড পাইছোঁ 2001 চনৰ পৰা যিটো হোৱা নাছিল 2001 চনৰ পৰা হোৱা নাছিল এইবাৰ হৈছে প্ৰথম কথা মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন যি কেন্দ্ৰীয় চৰকাৰ আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰৰ যিটো ক্ৰেডিবিলিটি ৰাইজে ক্ৰেডিবিলিটি চায় ৰাইজে নেতৃত্ব চায় ৰাইজে ডেলিভাৰী চায় ডেলিভাৰী বিজেপি আৰু এলায়েন্সৰ অসমত গতিকে আৰু আটাইতকৈ ডাঙৰ কথা আমি বাৰম্বাৰ কৈছিলোঁ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস সকলোৰে সহযোগত সকলোৰে বিকাশৰ ৰাজনীতি আমি কৰিছোঁ আমি খুব ভাল মন লৈ পেলাই খুব কনষ্ট্ৰাক্টিভ ৱেত ৰাজনীতি আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ এটা গঠনমূলক মনোভাৱ লৈ পেলাই ইট ইজ দ্য বিউটি অফ ইণ্ডিয়ান ডেমক্ৰেচি ভাৰতীয় গণতন্ত্ৰৰ এইটো মহিমা গতিকে ৰাইজে আমাক সমৰ্থন কৰিছে লোকসভাত কিন্তু যিবোৰ অঞ্চলত ভোট পোৱা নাছিল এইবাৰ আপুনি সেই অঞ্চলত ভোট পাইছে কাৰণ চাওক এতিয়া ট্ৰেণ্ড ইট ইজ এইটো আৰ্লি ট্ৰেণ্ড আমি জিকিম আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ যিটো পজিটিভ পলিটিক্স যিটো মোদী ডাঙৰীয়াই কয় যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় পজিটিভ পলিটিক্স মানুহে কৰিব লাগে মানুহে যেতিয়া ৰাইজৰ মাজত যায় মানুহে আমি শিক্ষাক লৈ পেলাই এইবাৰ মানুহৰ মাজত গৈছিলোঁ স্বাস্থ্যখণ্ডক লৈ গৈছিলোঁ আন্তঃগাঁথনিক লৈ গৈছিলোঁ মানুহে ডেভেলপমেণ্ট বিচাৰে যুৱ প্ৰজন্ম হওক মহিলাসকল হওক আমাৰ যিবোৰ আঁচনিয়ে আজি তেওঁলোকক ঢকি পাইছে আজি যেতিয়া নিযুত মইনা আঁচনিয়ে এগৰাকী ছোৱালীৰ ঘৰত আশাৰ পোহৰ বিলাইছে সেই ছোৱালীজনীয়ে বা সেই ঘৰৰ মানুহে কাক ভোট দিব আমাক ভোট দিব অৰুণোদয় আছে অন্যান্য বিভিন্ন আঁচনি আছে আঁচনি তাৰ লগতে আমাৰ নেতৃত্বৰ যিটো ক্ৰেডিবিলিটি এই নেতৃত্বৰ ক্ৰেডিবিলিটি আৰু চৰকাৰৰ আল্টিমেটলি আৰু ভাৰতীয় জনতা পাৰ্টি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ ক্ৰেডিবিলিটি আমাক বহুতখিনি বাল্য বিবাহ বা অন্যান্য যিবোৰ বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই সেইবোৰে সামগ্ৰিক ক্লিক কৰিছে নেকি মাইনৰিটি আমিতো অপেন কৈছিলোঁ নহয় যে বাল্য বিবাহ যে হয় লছ কোনে খায় ছোৱালীগৰাকীয়ে লছ খায় যোৱাকালি মোৰ কাৰণে দোৱা কৰিছে মই গৈছিলোঁ দোৱাত তেওঁলোকে বিবেক ভোটৰ কাৰণে যোৱা আগতে আহ্বান জনাইছে সমাজৰ কাৰণে ভাল বিচাৰিছে ভাৰতবৰ্ষৰ কাৰণে ভাল বিচাৰিছে গতিকে এনেকুৱা ধৰণৰ কথাখিনিয়ে ৰাইজৰ মাজত আমি যেতিয়া গৈছোঁ এটা কমিউনিকেশ্যন গেপটো দূৰ কৰি পেলাই আমি যেতিয়া ৰাইজৰ মাজত গৈছোঁ ৰাইজে আমাক আঁকোৱালি লৈছে আৰু মই খুব আশাবাদী খুব আত্মবিশ্বাসী খুব ভাল ৰিজাল্ট আমি একদম আজি খুব ভাল দিন মই সকলো সময়তে কিন্তু এটা কথা ভয় শংকাৰ পৰিৱৰ্তে চামগুৰিত উন্নয়নৰ ৰাজনীতি হৈছে এই ভয় শংকা আপোনালোকে দেখিছিল আগতে মানুহ এনেকৈ ওলাই আহিব নোৱাৰিছিল ভোট দিবলৈ 2001 চন হওক 2006 চন হওক 2011 চন হওক আৰু মই পুনৰাই মই কৈ আছোঁ 2011 আৰু 2016 যদি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হোৱাহেঁতেন 2011 প্ৰফুল্ল মহন্ত ডাঙৰীয়া জিকে 2016 জিতু গোস্বামী ডাঙৰীয়া জিকে তেতিয়া ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হোৱা নাছিল আপোনালোকে নিজে প্ৰত্যক্ষদৰ্শী অসমৰ সংবাদ মাধ্যম ইয়াৰ জ্বলন্ত সাক্ষী যে 2011 চন আৰু 2016 চনত চামগুৰিত কেনেকুৱা ধৰণৰ নিৰ্বাচন হৈছিল 2021 আমাৰ কেণ্ডিডেটক ইলেকশ্যনৰ দিনাখন ভোট কেন্দ্ৰত যাব দিয়া হোৱা নাছিলে এইবাৰতো সেইটো নাই প্ৰশাসন নিৰপেক্ষ আমাৰ কাৰ্যকৰ্তাই কাম কৰিছে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰজোঁটে আমি কাম কৰিছোঁ আমি খুব আশাবাদী চাওক তেখেতেতো মই পুনৰাই কৈছোঁ যে যেতিয়া হাৰিয়ানা ইলেকশ্যন এতিয়া আজি দিয়া ধৰক মহাৰাষ্ট্ৰত আমাৰ নিৰ্বাচন ভাল হৈ আছে অলপ পিছতে বেচেৰা EVM কেইটাৰ ওপৰতো 200 মল্লিকাৰ্জুন খাৰ্গে অলপ পিছত প্ৰেছ মিট কৰিবই বা জয়ৰাম ৰমেশে কৰিবই অসমত ভূপেন বৰা ডাঙৰীয়ালে সেইমতে চাগে কংগ্ৰেছলৈ চিঠি পঠিয়াই দিলে যে কি ক'ব লাগে দিল্লী AICC হেডকোৱাৰ্টাৰ পৰা অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ হেডকোৱাৰ্টাৰৰ পৰা এটা শ্ৰুতলিপি আহি গ'ল কংগ্ৰেছ অফিচত যে এতিয়া EVMক কেনেদৰে দোষাৰোপ কৰিব লাগে তাৰ কুচকাবাজ চলিব তাৰ পইণ্ট চলিব কংগ্ৰেছৰ যে ষ্ট্ৰেটেজিজ বহিব EVMক কি দুখ দিব পাৰে সেই হেৰি কৰিব আৰু সংবাদ মাধ্যমৰ সন্মুখত মই আপোনালোকক সন্ধিয়া কৈছোঁ সেইটোৱে ওলাব 50 হ'ব আমি আগৰ পৰাই কৈ আহিছোঁ 50 হ'ব অসমত আমি খুব ভাল ৰিজাল্ট হ'ব আৰু বিজেপিৰ মানে মই আপোনাক কৈছোঁ মইতো পুনৰাই কওঁ মানে এইটো আমি ঝাঁকিহে আমি এতিয়া বেংগল দখল কৰিব লগা আছে আমি কেৰালা দখল কৰিব লগা আছে গোটেই ভাৰতবৰ্ষত আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু NDA
আমি যি উন্নয়নৰ ৰাজনীতি সেই উন্নয়নৰ ৰাজনীতিৰ প্ৰতি ৰাইজ আকৰ্ষিত হৈছে আমাক আকৰ্ষিত আপুনি কিবা সংখ্যাৰ কথা ক'ব নেকি আজিৰ দিনটোত এতিয়া নকওঁ আপোনালোকে অলপ ৱেইট কৰক আমিও ৱেইট কৰোঁ সামগ্ৰী ৰকিবুল হুছেইনৰ পুত্ৰ প্ৰাৰ্থী হোৱাটো এটা প্লাছ পইণ্ট হৈছে নেকি আপোনালোকৰ মই পুনৰ এটা কথা কৈছোঁ মানুহে যেতিয়া যুদ্ধত নামে সদায় নিজৰ ভৰি দুখনৰ ওপৰত জোৰ দি পেলাই নামিব লাগে তেওঁলোকে কাক কেণ্ডিডেট ইট ইজ মোৰ কাৰণে ছেকেণ্ড ইছ্যু মই কি কৰিম মোৰ চৰকাৰখনক লৈ পেলাই মই কেনেকৈ আগবাঢ়ি গৈছোঁ নৰেন্দ্ৰ মোদীজীয়ে কি কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে আমাৰ চৰকাৰখনে কি কৰিছে ওচৰত থকা আমাৰ চামগুৰি বিধায়ক কিজন হওক মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া ৰূপক শৰ্মা ডাঙৰীয়া জিতু গোস্বামী ডাঙৰীয়া তেওঁলোকে কি কাম কৰিছে চামগুৰি ৰাজ্যে উন্নয়ন দেখিছে নহয় সেই উন্নয়নৰ কাৰণে তেওঁলোককো উন্নয়ন লাগে তেওঁলোকক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট লাগে তেওঁলোকক স্কুলৰ উন্নতি লাগে তেওঁলোকক স্বাস্থ্যখণ্ডৰ উন্নতি লাগে যিটো আগতে হোৱা নাছিল এক ভয়মুক্ত পৰিৱেশ লাগে মুক্ত গণতন্ত্ৰ সোৱাদ বিচাৰিছে সেই মুক্ত গণতন্ত্ৰ সোৱাদ ল'বৰ কাৰণে মই এতিয়া শুনিছোঁ কাৱৈমাৰী পঞ্চায়তত আমি লিড পাইছোঁ 423টা অৰ্থাৎ মুক্ত মনে ওলাই আহিছে চাওক য'তে যি নহওক কিয় যি কেমেষ্ট্ৰি নকৰক কিয় ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত ৰাইজৰ আশীৰ্বাদ আছে আমিতো 26তো 100টাতকৈ ওপৰ চিট পাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ